ঐতিহাসিক ৰংঘৰৰ বাকৰিত বৰ্তমান উপস্থিত আছোঁ। আজি ৰংঘৰ বাকৰিত 12 সংখ্যক যি বিশ্ব যোগ দিৱস যোগ দিৱসৰ সম্পূৰ্ণ কাৰ্যসূচী ইয়াতে সম্পন্ন হ'ব। ইতিমধ্যে ইয়াত আহি যি মুখ্য অতিথি নৱ নিযুক্ত যিগৰাকী কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই, আৰক্ষী প্ৰশাসনৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষককে আদি কৰি শিৱসাগৰৰ বিভিন্ন শ্ৰেণীৰ বিভিন্ন বয়সৰ ইয়াত লোকসকল আহি সমবেত হৈছে আজি বিশ্ব যি যোগ দিৱসত অংশগ্ৰহণৰ বাবে। আৰু বিভিন্ন অৰ্ধসামৰিক বাহিনীৰ যি জোৱানেই হওক বা ছাত্ৰ ছাত্ৰীসকল হওক ইয়াত আহি উপস্থিত হৈছে ঐতিহাসিক ৰংঘৰ বাকৰিত। আয়ুষ মিছনৰ লগতে ইয়াৰ মুখ্য যিগৰাকী সুশান্ত বৰগোহাঁইক আমি লগ পাইছোঁ। আজি বিশেষ দিন, কি ক'ব? যোগৰ জৰিয়তে আমি যাতে সুস্থ হৈ থাকিব পাৰোঁ, সবল হৈ থাকিব, সমাজ সুস্থ হৈ থাকিব পাৰোঁ, ব্যক্তিত্বৰ সবল অধিকাৰী হ'ব পাৰোঁ, তাৰ বাবে যোগৰ জৰিয়তে আমাৰ সমাজখনত মাননীয় প্ৰধানমন্ত্ৰীয়ে আজি 12 বছৰ আগতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে আজি দিনটো পালন কৰি আহিছে। আৰু নতুন প্ৰজন্মৰ মাজত যোগৰ প্ৰসাৰ যাতে কৰিব পাৰোঁ আৰু নিৰোগী এখন যাতে সমাজ পাব পাৰোঁ, তাৰ বাবে ঐতিহাসিক আজি ৰংঘৰ প্ৰাংগণত শিৱসাগৰ প্ৰশাসনে আয়োজন কৰা এই যোগ দিৱসত আজি উপস্থিত থাকিবলৈ পাই আজি অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আছিল আচলতে মুখ্য যিগৰাকী অতিথি নৱ নিযুক্ত যিগৰাকী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই, ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক। আৰু ইতিমধ্যে মই কেমেৰা সতীৰ্থই অত্যন্ত ধুনীয়াকৈ দেখাই গৈছে প্ৰতিটো যি বয়সৰ প্ৰতিটো শ্ৰেণীৰ আচলতে ইয়াত লোকসকল আহি সমবেত হৈছে। সমবেত হোৱা লোকসকলৰ ইতিমধ্যে কিছু সময়ৰ পাছতে ইয়াত যি জয়ন্ত বেজ মুখ্য যিগৰাকী ডেমনষ্ট্ৰেটৰ তেওঁ যোগাভ্যাসৰ আজি কৰাব এই ঐতিহাসিক ৰংঘৰ বাকৰিত। মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে 360 ডিগ্ৰী আমি দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ আয়ুষ মিছন যি মন্ত্ৰালয় আছে লগে লগে আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত এই ধৰণে ঐতিহাসিক ৰংঘৰৰ যি ৰংঘৰ বাকৰিত এই ধৰণে এক উদুলি মুদুলি হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন চৰকাৰী বিষয়া, বিভিন্ন আৰক্ষী বিষয়া লগতে কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই আজি শিৱসাগৰত যি বিশ্ব যোগ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমি দেখাই যাবলৈ চেষ্টা কৰিছোঁ। মই ইতিমধ্যে দেখাইছোঁ সকলো প্ৰস্তুত হোৱা পৰিলক্ষিত হৈছে। আৰু কিছু সময় পাছতেই আচলতে যিকেইটা যোগাভ্যাসৰ যি ডেমনষ্ট্ৰেশ্যন আজি কৰিব। আৰু সকলোৱে জানে যোগে মন, মগজু আৰু শৰীৰৰ আচলতে কি ধৰণে প্ৰভাৱান্বিত কৰে, কি ধৰণে এজন মানুহক আচলতে উপকৃত কৰে। আৰু যাৰ বাবে যোগৰ যি অভ্যাস, সেই যোগৰ অভ্যাস প্ৰত্যেকজন ভাৰতীয়, প্ৰত্যেকজন মানৱে যেন অভ্যাসত পৰিণত কৰিব পাৰে। সেইবাবে আজিৰ এই বিশেষ দিনটোত যোগৰ প্ৰচাৰ প্ৰসাৰৰ বাবে বিগত 12টা বছৰ ধৰি ভাৰতকে আদি কৰি সমগ্ৰ বিশ্বত 21 জুন 2015 চনৰ পৰা আচলতে এই ধৰণে 12টা বছৰ ধৰি এই ধৰণে ধৰি পেলাই আচলতে বিশ্ব যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে বিভিন্ন শ্ৰেণীৰ বিভিন্ন চৰকাৰী যিসমূহ বিষয়া কৰ্মচাৰী আছে, লগতে বিভিন্ন শিশু, বিভিন্ন ছাত্ৰ ছাত্ৰী, বিভিন্ন অৰ্ধসামৰিক বাহিনীৰ বিভিন্ন ধৰণৰ অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল আহি ইয়াত উপস্থিত হৈছে। শিৱসাগৰৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিসকল আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু কিছু সময়ৰ পাছতে ইয়াৰ যোগৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হ'ব। মই মূল কাৰ্যসূচীৰ পৰা আচলতে যোগৰ যি উপকাৰিতা, সেই উপকাৰিতাৰ বিষয়ে ইতিমধ্যে কৈ যোৱা পৰিলক্ষিত হৈছে। আৰু মই দেখাই গৈছোঁ, আমাৰ কেমেৰাত আছে নৱনিযুক্ত যিগৰাকী কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই। ইতিমধ্যে তেওঁ আহি ইয়াত উপস্থিত হৈছে, তেওঁ মুখ্য অতিথি হিচাপে। আৰু তেওঁ ইতিমধ্যে বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। আৰু বন্তি প্ৰজ্বলন কৰাৰ পাছতে যি মূল যোগৰ যি প্ৰট'কল, সেই প্ৰট'কল ইয়াত সম্পন্ন হ'ব। আৰু ইতিমধ্যে তেওঁ ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া, স্বাস্থ্য বিভাগৰ যিগৰাকী মুৰব্বীকে আদি কৰি বিভিন্নজনক আমি ইয়াত প্ৰত্যক্ষ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰিৱেশ আমি দেখাব চেষ্টা কৰিছোঁ। ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা মই দেখাব চেষ্টা কৰিছোঁ পুৱাৰ এই দৃশ্য
দৃশ্যাংশ ইতিমধ্যে মই পুনৰবাৰ কওঁ মুখ্য যি মূল কাৰণ যোগৰ যি প্ৰয়োজন যোগৰ মানৱতাৰ ক্ষেত্ৰত যোগৰ যি প্ৰয়োজন সেইটো পুনৰবাৰ কোৱাৰ প্ৰয়োজন নাই আৰু সেইবাবে 12টা বছৰ ধৰি সমগ্ৰ বিশ্বই এই 21 জুন তাৰিখটোত বিশ্ব যোগ দিৱস হিচাপে পালন কৰি অহা পৰিলক্ষিত হৈছে মই ইয়াৰ পৰিৱেশ ইতিমধ্যে মই দেখাই গৈছোঁ ঐতিহাসিক ৰংঘৰৰ বাকৰিত ইতিমধ্যে এই ধৰণে সকলো আহি সমবেত হৈছে আৰু ইতিমধ্যে দেখাইছে আৰু মই পোনে পোনে ইয়াৰ যি মূল কাৰ্যসূচী এয়া আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ওম প্ৰণায়াম ইতিমধ্যে আৰম্ভ কৰিছে যোগৰ ধন্যবাদ ঈৰ্ষা।